আজিৰ এইটো ভিডিঅ তোমালোকৰ চোৱা 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ অংক পৰীক্ষাৰ তোমালোকৰ আটাইকেইটা কুৱেশ্যন পেপাৰৰ সলিউশন তোমালোকে মিলাই চোৱা তোমালোকে কিমান মাৰ্ক পাবা আৰু তোমালোকে লেটাৰ মাৰ্ক পাবা না অংকত তাকো তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা যোৱাবাৰৰ তুলনাত এইবাৰৰ অংক পৰীক্ষা ইমান টান অহা নাই তো আশা কৰো তোমালোকৰ অংক পৰীক্ষা বহুত ভাল হৈছে আৰু তোমালোকে যদি মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰাৰ মন আছে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ তোমালোকৰ কাৰণে বিভিন্ন গাইড এইটো চেনেলত দিয়া হয় যাতে তোমালোকে মেট্ৰিকত ভাল ৰিজাল্ট কৰিব পাৰা সো এতিয়া তোমালোকে কুৱেশ্যন আনসাৰখিনি মিলাই যোৱা আৰু তোমালোকে কিমান মাৰ্ক পাইছা তোমালোকে কমেন্ট সেকশনত জনাবলৈ একেবাৰে নাপাহৰিবা তোমালোকে প্ৰথমে যেটো ডি সেটৰ আছে আটাইকেইটা তোমালোকে এমসিকিউ মিলাই চোৱা তোমালোকৰ হৈছে না নাই তোমালোকে মিলাই চোৱা তোমালোকে কিমান মাৰ্ক পাইছা আৰু তোমালোকে কমেন্ট সেকশনত কিন্তু জনাবলৈ নাপাহৰিবা এতিয়া চোৱা যিখিনি এমসিকিউ আছে আমি সেইখিনি ফাৰ্স্ট আলোচনা কৰো প্ৰথমতে তোমালোকে ক শাখাৰ যেটো 1 নম্বৰ কোৱেশ্চন আছে 1 নম্বৰ কোৱেশ্চনৰ তোমালোকে উক্তিটো কৈছে যদি বহুলক আৰু মধ্যক্ৰমে 60 আৰু 66 হয় তেন্তে মধ্যমা হ'ব 64 যুক্তি অৰ্থাৎ ৰিজন মধ্যমা 1/3 হলে বহুলক প্লাস 2 ইনটু মধ্য এর কি হব অপশন সি হৈ যাব শুদ্ধ উত্তৰ যে উক্তি এ শুদ্ধ কিন্তু যুক্তি আর অশুদ্ধ ঠিক আছে 2 নম্বৰ যে তলৰ চিত্ৰৰ সহায়ত স্তম্ভ 1 ৰ সৈতে স্তম্ভ 2 মিলোৱা এর কি হৈ যাব তোমাৰ যে অপশন সি হৈ যাব শুদ্ধ উত্তৰ অৰ্থাৎ একৰ হৈ যাব কিউ একৰ হৈ যাব তোমাৰ কিউ অৰ্থাৎ এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি কি হ'ব পাই ডিএল বাই 2 তাৰপিছত 2 হ'ব r 2 হৈ যাব কি r এটো হৈ যাব r যে নতি উচ্চতা অৰ্থাৎ r = d² + 4h² / 2 তাৰপিছত থাৰ্ড হৈ যাব s এটো হৈ যাব s ৰ লগত যে এটা শংকুৰ মুঠ পৃষ্ঠকালি সূত্ৰ কি পাই d * 2l + d / 4 তাৰপিছত 4 হৈ যাব p কি হৈ যাব এটা শংকুৰ ভূমিৰ কালি কি হৈ যাব পাই d² / 4 ঠিক আছে অৰ্থাৎ 2 ৰ কি হৈ যাব c তাৰপিছত নেক্সট হয় 3 3 কি হৈছে যদি kx - 5y = 2 6x + 2y = 7 ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকে তেন্তে k এর মান কি হ'ব এতে k এর মান কি হৈ যাব -15 অৰ্থাৎ 3 d হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত নেক্সট 4 নম্বৰ চোৱা যে যদি 4x1 x2 x3, 28 সমান্তর প্রকৃতিত থাকে তেন্তে x3 এর মান কিমান হ'ব এতে x3 এর মান কি হৈ যাব c হৈ যাব শুদ্ধ উত্তৰ 22 হ'ব 4 এর কি হ'ব c তাৰপিছত 5 চোৱা কেন্দ্ৰৰ পৰা 3 সেন্টিমিটাৰ দূৰত্বত থকা এডাল জিয়াৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হলে বৃত্তৰ ব্যাসাৰ্ধৰ মান কিমান হ'ব ইয়াৰে 5ৰ d হৈ যাব যে 5 সেন্টিমিটাৰ ঠিক আছে 6 নম্বৰ চোৱা তলৰ ৰৈখিক সমীকৰণ জোৰ বোৰৰ ক্ষেত্ৰত কি কৈছে আমাক যে ক্ষুদ্ৰ উক্তিটো বাছি উলিওৱা কি হৈ যাব কেৱল 1 অসংযত ইয়াৰে 6ৰ c হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত 7 নম্বৰ চোৱা যে স্তম্ভ এৰ লগত স্তম্ভ বি মিলোৱা স্তম্ভ এ আমাৰ কি কৈছে যে এইখিনি দিছে আমাক অপশন কি হৈ যাব এ হৈ যাব শুদ্ধ উত্তৰ 7ৰ এ হৈ যাব শুদ্ধ উত্তৰ যে পি হৈ যাব 1 ৰ লগত ইয়াৰে কি মূল দুটা বাস্তৱ আৰু অসমান তাৰপিছত কিউ হৈ যাব তোমাৰ 2 যে x² - 2x + 1 = 0 মূল দুটা 3 আৰু -2 তাৰপিছত r ৰ হৈ যাব 3 যে x² - x + 6 ৰ কি হৈ যাব মূল দুটা 2 আৰু -3 তাৰপিছত s ৰ হৈ যাব 4 কি হৈ যাব মূল দুটা কাল্পনিক ঠিক আছে গতিকে 7ৰ এ হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত নেক্সট 8 নম্বৰ চোৱা 3087 ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব ইয়াৰে অপশন কি হৈ যাব 8ৰ এ হৈ যাব শুদ্ধ উত্তৰ যে 3 তাৰপিছত নেক্সট তোমালোকে মিলাই যোৱা 9 নম্বৰ কি যে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা নহয় অপৰিমেয় সংখ্যা হয় বুলি কোৱা নাই আমাক কৈছে নহয় বুলি কৈছে এনেকৈ দিয়া যাতে তোমালোকৰ পাক লাগে গতিকে ইয়াৰে 9 কি হৈ যাব c হৈ যাব শুদ্ধ উত্তৰ যে √2 - √3 * √2 + √3 এটো হৈ যাব 9ৰ c হৈ যাব শুদ্ধ উত্তৰ তাৰ পিছত তোমালোকৰ 10 চোৱা 10 কি কৈছে যদি আলফা আৰু বিটা বহুপদ px² + qx + r ৰ দুটা শূন্য হয় তেন্তে 1 + আলফা * 1 + বিটাৰ মান কিমান হ'ব ইয়াৰে কি হৈ যাব তোমাৰ অপশন ডি হৈ যাব শুদ্ধ উত্তৰ যে p - q/r p - q + r/p ঠিক আছে তাৰপিছত 11 নম্বৰ চোৱা যদি sin θ + cos θ = 4/3 তেন্তে θ * cos θ ৰ মান কিমান হ'ব ইয়াৰে 11ৰ b হৈ যাব শুদ্ধ উত্তৰ যে 7/9 ঠিক আছে তাৰপিছত 12 নম্বৰ চোৱা কাষৰ চিত্ৰত জিৰো কেন্দ্ৰীয় বৃত্তত PA আৰু PB দুডাল স্পৰ্শক আৰু এংগল APB = 50 ডিগ্ৰী তেন্তে এংগল OAB ৰ মান কিমান হ'ব ইয়াৰে অপশন ডি হৈ যাব শুদ্ধ উত্তৰ যে 1 আৰু 3 তাৰপিছত 13 নম্বৰ চোৱা যে যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ p হয় তেন্তে ইয়াৰ n তম পদটো কিমান হ'ব ইয়াৰে অপশন ডি হৈ যাব শুদ্ধ উত্তৰ যে a + n - 1 * p 13ৰ ডি হৈ যাব তোমাৰ শুদ্ধ উত্তৰ তাৰপিছত তোমালোকে 14 নম্বৰটো চোৱা যে তলৰ কোনটো উক্তি দুটা সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত সদায় সত্য হ'ব ইয়াৰে কি হৈ যাব অপশন সি হৈ যাব শুদ্ধ উত্তৰ যে সিহঁতৰ অনুৰূপ কোণবোৰ কি হ'ব সমান হ'ব ঠিক আছে তাৰপিছত 15 নম্বৰ চোৱা যে 2
কমা -1 আৰু 6,3 বিন্দু সংযোগী ৰেখাখণ্ডডালৰ মধ্যবিন্দুৰ স্থানাংক কিমান হ'ব? ইয়াৰে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ যে 4,1। 16 নম্বৰ চোৱা, প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা কিমান হ'ব? প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা তোমালোকে জানাই, অপশ্যন বি হ'ব যে 9। 17 নম্বৰ চোৱা, কোনো ঘটনা ইৰ সম্ভাৱিতা P of E equal to 0.11 হলে P of E 12ৰ মান কিমান হ'ব? ইয়াৰে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ যে 0.89। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো চোৱা, তোমালোকে কি দিছে যে চিত্ৰত এডাল ৰেখা এ বিক 3:4 অনুপাতত ভাগ কৰোতে পোৱা অংকনৰ পৰ্যায়বোৰ এনে ধৰণৰ। আমাক এই ধৰণে দিছে, কৈছে এ বিন্দুত এটা সূক্ষ্মকোণ এংগল বি এ এক্স হোৱাকৈ এ এক্স অঁকা হ'ল। তাৰপিছত এ বিক চি বিন্দুত কটাকৈ A7 বিৰ সমান্তৰালকৈ A3C অঁকা হ'ল। A7 বি সংযোগ কৰা হ'ল, A7 আৰু বি সংযোগ কৰা হ'ল। 7টা বিন্দু A1 A2 A7 লৈকে বহুৱা হ'ল যাতে A1 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 A2 A2 A3 এনেকে মিলাই পাতিছে। তাৰপিছত কৈছে চি বিন্দুৱে এ বিক 3:4 অনুপাতত বিভক্ত কৰিছে। চি কি কৰিছে? চি বিন্দুৱে এ বিক 3:4 অনুপাতত বিভক্ত কৰিছে। ছয় কৈছে এডাল ৰেখা এ বি দিয়া আছে, পৰ্যায়বোৰ কেনেধৰণৰ হ'ব? ইয়াৰে অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ যে ফাৰ্ষ্ট হ'ব 6 নম্বৰটো, এডাল ৰেখা এ বি অঁকা হ'ল ফাৰ্ষ্ট। তাৰপিছত কি কৰিব যে এ বিন্দুত এটা সূক্ষ্মকোণ এংগল বি এ এক্স হোৱাকৈ এ এক্স অঁকা হ'ল। তাৰপিছত কি কৰিব যে থাৰ্ডটো হ'ব শুদ্ধ উত্তৰ যে A7 বি সংযোগ কৰা হ'ল। A7 আৰু বি সংযোগ কৰি দিয়াৰ পিছত 4 নম্বৰ কি হ'ব যে 7টা বিন্দু এইখিনি এনেকে বহুৱা হ'ল। তাৰপিছত হ'ব 2টো যে এ বিক চি বিন্দুত কটাকৈ A7 বিৰ সমান্তৰালকৈ A3C অঁকা হ'ল। ঠিক আছে। তাৰপিছত একেবাৰে শেষৰ কোনটো হ'ব? 5 নম্বৰটো যে চি বিন্দুৱে এ বিক 3:4 অনুপাতত বিভক্ত কৰিছে। গতিকে 18ৰ কি হৈ যাব? ডি হৈ যাব তোমাৰ শুদ্ধ উত্তৰ। তোমালোকে চোৱা 19 নম্বৰ কুৱেশ্যন। 19 নম্বৰত কি দিছে যে যদি দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 6 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ, বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হোৱা নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব? ইয়াৰে অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ যে 14 সেন্টিমিটাৰ। তাৰপিছত 20 নম্বৰ চোৱা, এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালীৰ সাংখ্যিকভাৱে সমান গোলকটোৰ ব্যাস কিমান হ'ব? ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ যে 6 একক। তাৰপিছত 21 নম্বৰ চোৱা যে উক্তি আমাক কি দিছে? সকলো বৰ্গই সদৃশ। উক্তি বি দিছে যে সমান সংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদি সিহঁতৰ অনুৰূপ কোণবোৰ আৰু অনুৰূপ বাহুবোৰ সমান হয়। শুদ্ধ বিকল্পটো কোনটো হ'ব? যে এ সত্য কিন্তু বি কি অসত্য। 22 নম্বৰ চোৱা, ax² + bx + c = 0 য'ত a not equal to 0 সমীকৰণটো সিদ্ধ কৰা x ৰ মান কিমান হ'ব? ইয়াৰে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ যে -b/2a ± √b² + 4ac/2a। তোমালোকে পাইছাই। তাৰপিছত 23 নম্বৰ চোৱা, n² আৰু n+1 হোল স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ যে 2n। তাৰপিছত 24 ইয়াৰে অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ। 1 অশুদ্ধ কিন্তু 2 শুদ্ধ। 1 কি দিছিলে? 7 × 2 + 3 এটা যৌগিক সংখ্যা, এইটো অশুদ্ধ। কিন্তু প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ ঘাতৰ গুণফল হিচাপে লিখিব পাৰি, এইটো কি শুদ্ধ। গতিকে 24ৰ ডি হৈ যাব শুদ্ধ উত্তৰ। 25 নম্বৰ চোৱা, উক্তি এ যদি দ্বিঘাত বহুপদ 3x² + kx + 5 ৰ শূন্য দুটাৰ যোগফল 2/3 তেন্তে k = -2 হ'ব। কাৰণ যুক্তি ax² + bx + c বহুপদৰ শূন্য দুটাৰ পূৰণফল হ'ব c/a। শুদ্ধ উক্তিটো কোনটো হ'ব? যে উক্তি এ যুক্তি আৰ দুয়োটা সত্য কিন্তু আৰ অৰ্থাৎ এৰ শুদ্ধ ব্যাখ্যা নহয়। 25ৰ বি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 26 চোৱা, 26 কি কৈছে? তলৰ উক্তি দুটাৰ ক্ষেত্ৰত শুদ্ধ বিকল্পটো বাছনি কৰা। উক্তি এ দিছে 10 এৰ মান সদায় 1তকৈ সৰু য'ত এ এটা সূক্ষ্মকোণ, আৰু উক্তি বি দিছে এ কোণৰ কোনো মানৰ বাবে চেক a = 12/5। এৰে এ হৈ যাব অশুদ্ধ কিন্তু বি হৈ যাব শুদ্ধ। তাৰপিছত 27 চোৱা, শুদ্ধ বিকল্পটো বাছি উলিওৱা। উক্তি এ দিছে বৃত্ত এটাত অসীম সংখ্যক সমান্তৰাল স্পৰ্শক টানিব পাৰি। উক্তি বি যদি ABCD চতুৰ্ভুজৰ বাহু কেইটাই এটা বৃত্তক স্পৰ্শ কৰে তেন্তে AB + CD = BC + AD হয়। এ হৈ যাব অসত্য কিন্তু বি হৈ যাব সত্য। নেক্সট 28 নম্বৰ চোৱা, 28 কি কৈছে? যদি দুডাল ৰেখা সমান্তৰাল হয় আৰু এডাল ৰেখাৰ সমীকৰণ 2x - 3y = 5 হয় তেন্তে তলৰ কোনটো আনডাল ৰেখাৰ সমীকৰণ হ'ব? ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ যে 4x - 6y = 15। তাৰপিছত নেক্সট 29 নম্বৰ চোৱা যে √2 + √8 √18 √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পদটো কিমান হ'ব? ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ যে √2 √50।
তাৰপিছত 30 নম্বৰ চোৱা যে -4,6 আৰু 8,-6 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক কিমান হ'ব? অপচন চি হৈ যাব শুদ্ধ উত্তৰ 2,0। তাৰপিছত 31 চোৱা উক্তি এ দুটা মুদ্ৰা একেলগে টছ কৰিলে অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা 1/2। উক্তি বি দিছে 52টা কাৰ্ড থকা ভালদৰে মিহলোৱা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড যাদৃচ্ছিকভাৱে টনা হ'ল। কাৰ্ডটো ৰজা হোৱাৰ সম্ভাৱিতা কিমান? 1/13। এৰে অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে এ হ'ব অশুদ্ধ আৰু বি শুদ্ধ। তাৰপিছত 32 চোৱা x² - y² + x + y ৰ এটা উৎপাদক x + y হলে আনটো উৎপাদক হ'ব অপচন এ হৈ যাব শুদ্ধ উত্তৰ 1 + x - y। তাৰপিছত 33 চোৱা যদি থিতা গৌণ বৃত্তকালৰ কোণ হয় তেন্তে মুখ্য বৃত্তকালৰ কালি কিমান হ'ব? অপচন চি হৈ যাব শুদ্ধ উত্তৰ যে 1 আৰু 4। ঠিক আছে। তাৰপিছত 34 চোৱা দুটা গোলকৰ আয়তন অনুপাত 125:8 হলে গোলক দুটাৰ পৃষ্ঠকালিৰ অনুপাত কিমান হ'ব? অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে 25:4। তাৰপিছত 35 চোৱা যে প্ৰদত্ত বিভাজন তালিকাৰ বহুলক শ্ৰেণী হ'ব। শ্ৰেণী অন্তৰাল এনেদৰে দিয়া আছে আৰু বাৰম্বাৰতাও দিয়া আছে মুঠ 30টা। অৰ্থাৎ বহুলক শ্ৰেণী কিমান হ'ব? 55, 70। এইটো হৈ যাব শুদ্ধ উত্তৰ অপচন চি। তাৰপিছত 36 চোৱা তলৰ কোণটো সমান্তৰ প্ৰগতিত আছে আৰু সিহঁতৰ সাধাৰণ অন্তৰ 2। ইয়াৰ অপচন বি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 37 চোৱা চিত্ৰত এংগল এক্সৰ মান কিমান হ'ব? ইয়াৰে অপচন কি হৈ যাব তোমাৰ? এ হৈ যাব শুদ্ধ উত্তৰ যে 60 ডিগ্ৰী। তাৰপিছত 38 চোৱা যদি এম আৰু এন দুটা ধনাত্মক অখণ্ড সংখ্যাক m = p আৰু n = p³ × q² আধিত প্ৰকাশ কৰা হয় য'ত p আৰু q মৌলিক সংখ্যা তেন্তে লসাগু m × n = গসাগু m × n = কিমান হ'ব? p⁴ × q⁵ অপচন বি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 39 চোৱা যে এটা ৰৈখিক বহুপদ px - q ৰ শূন্য কিমান হ'ব? অপচন চি হ'ব শুদ্ধ উত্তৰ p/q q/p। তাৰপিছত 40 চোৱা তলৰ কোনবোৰ দ্বিঘাত সমীকৰণে বাস্তৱ মূল দিয়ে? অপচন কি হৈ যাব? ডি হৈ যাব শুদ্ধ উত্তৰ কেৱল 2 যে 3x² - 4√3x + 4 = 0। তাৰপিছত 41 চোৱা যে 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি কিমান হ'ব? পায়ৰ মান আমাক 3.14 ধৰিব দিছে। ইয়াৰ অপচন কি হৈ যাব? এ হৈ যাব শুদ্ধ উত্তৰ 3.14 চেণ্টিমিটাৰ। তাৰপিছত 42 চোৱা যদি পি অফ এ কোনো ঘটনা এৰ সম্ভাৱিতা হয় তেন্তে পি অফ এৰ কিমান হ'ব? অপচন ডি হৈ যাব শুদ্ধ উত্তৰ যে 0 is less than equal to p। তাৰপিছত পি অফ এ লেছ দেন ইকুৱেল টু 1। তাৰ 43 চোৱা এৰ মান আমাক এৰ দুটা বিন্দু দিয়া আছে, বিৰ দুটা বিন্দু আৰু চিৰ দুটা বিন্দু। এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু বাহু কেইডালৰ জোখ অনুসৰি ঊৰ্ধ্বক্ৰমত সজালে তলত কোনটো শুদ্ধ হ'ব? অপচন ডি হৈ যাব শুদ্ধ উত্তৰ যে এ বি এ চিতকৈ সৰু আৰু এ চি বি চিতকৈ সৰু। 44 চোৱা যদি cos θ = 7/8 তেন্তে 1 + sin θ × 1 - sin θ / 1 + cos θ × 1 - cos θ অপচন ডি হৈ যাব শুদ্ধ উত্তৰ 49/64। তাৰপিছত 45 চোৱা চিত্ৰত যদি ত্ৰিভুজ এ বি চিৰ পৰিসীমা কিমান? 27 চেণ্টিমিটাৰ তেন্তে এ পি + বি কিউ + চি আৰ ৰ মান কিমান হ'ব? অপচন চি হৈ যাব শুদ্ধ উত্তৰ যে 13.5 চেণ্টিমিটাৰ। এইখিনি আছিল তোমালোকৰ MCQ খিনি আৰু তোমালোকৰ 46 ৰ পৰা যিমানখিনি আছে একেবাৰে ইজি আহিছে। চোৱা 1620 আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব নিৰ্ণয় কৰা। তোমালোকে জাষ্ট কি কৰিব লাগে সৰু হেৰিয়ে হৰণ কৰি ওলালেই হ'ল। মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 96 আৰু 404 ৰ গ সা উ উলিওৱা। এই গ সা উটো ব্যৱহাৰ কৰি সিহঁতৰ ল সা গু উলিওৱা। এইখিনি তোমালোকে পাৰিবাই। এইটো প্ৰমাণ কৰিব দিছে তোমালোকৰ একেবাৰে ইজি এইখিনি। 50 নম্বৰটো ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা এটা তাজ টানি লোৱা হ'ল। সম্ভাৱিতা উলিওৱা যদি কাৰ্ডটো এটা মুখ কাৰ্ড আৰু এটা ইস্কাপন হয়। ইমান ইজি কুৱেশ্যন দিছে। তাৰপিছত ইয়াতে কৈছে বহুপদৰ শূন্য এটা -1 আটাইকেইটা শূন্য নিৰ্ণয় কৰিব লাগে। এইটো তোমালোকৰ বহুত ধুনীয়া এটা অংক দিছে। তাৰপিছত এইখিনিও একদম কমন কুৱেশ্যন যে দুটা অংক বিশিষ্ট এটা সংখ্যা আৰু সেই সংখ্যাটোৰ অংক দুটা সাল সলনি কৰি পোৱা সংখ্যাটো যোগ কৰিলে 66 হয়। যদি সংখ্যাটোৰ অংক দুটাৰ পাৰ্থক্যটো সংখ্যাটো উলিওৱা। পাৰিবাই তোমালোকে এইখিনি? বাকী তোমালোকৰ যিখিনি দিছে তোমালোকে চাই ল'বা কৰি মেলি একেবাৰে তোমালোকৰ কাৰণে বহুত ইজি মেথছৰ হেৰি পেপাৰ আহিছে। ঠিক আছে? তোমালোকৰ ছেট বি থকা কেইজনে তোমালোকে মিলাই চোৱা তোমালোকৰ কিমান মাৰ্ক স্ক'ৰ কৰিছা। চোৱা প্ৰথমতে ক শাখাৰ চোৱা 1 নম্বৰ দিছে √2 √8 √18 √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পদটো হ'ব ক্ৰমে অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে √2, √50। তাৰপিছত 2 নম্বৰ চোৱা -4,6 আৰু 8, -6 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক কিমান হ'ব?
অপশন সি হৈ যাব শুদ্ধ উত্তৰ যে 2,0। তাৰপিছত 3 নম্বৰৰ অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে এ অশুদ্ধ কিন্তু বি শুদ্ধ। ঠিক আছে। তাৰপিছত 4 নম্বৰ সি হৈ যাব শুদ্ধ উত্তৰ এ অসত্য কিন্তু বি সত্য। নেক্সট 5 নম্বৰ যেটো আছে 5ৰ বি হৈ যাব শুদ্ধ উত্তৰ যে 4x - 6y = 15। তাৰপিছত 6 নম্বৰ যে দুটা গোলকৰ আয়তনৰ অনুপাত 125:8 হলে গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাত নিৰ্ণয় কৰা। অপশন বি হৈ যাব শুদ্ধ উত্তৰ যে 25:4। তাৰপিছত 7 নম্বৰ চোৱা প্ৰদত্ত বিভাজন তালিকাৰ বহুলক শ্ৰেণীটো হ'ব আৰু অপশন সি হৈ যাব শুদ্ধ উত্তৰ যে 55:70। তাৰপিছত নেক্সট 8 নম্বৰ চোৱা আমাক উক্তি 1 আৰু উক্তি বি দিছে ইয়াৰে অপশন 8ৰ বি হৈ যাব শুদ্ধ উত্তৰ এ অশুদ্ধ কিন্তু বি কি হৈ যাব শুদ্ধ। নেক্সট 9 নম্বৰ চোৱা যে x² - y² + x + y ৰ উৎপাদক x + y হলে আনটো উৎপাদক কিমান হ'ব। অপশন এ হৈ যাব শুদ্ধ উত্তৰ 1 + x - y। নেক্সট 10 নম্বৰ চোৱা যদি থিটা গৌণ বৃত্তকলাৰ কোণ হয় তেন্তে মুখ্য বৃত্তকলাৰ কালি কিমান হ'ব। এৰ অপশন সি হৈ যাব 10ৰ শুদ্ধ উত্তৰ যে 1 আৰু 4। 11 নম্বৰ চোৱা এটা ৰৈখিক বহুপদ p of x - q ৰ শূন্য হ'ব কিমান যে q/p। 12 নম্বৰৰ ডি হৈ যাব শুদ্ধ উত্তৰ কেৱল 2। 13 নম্বৰৰ অপশন বি হৈ যাব শুদ্ধ উত্তৰ। 14 নম্বৰৰ অপশন এ হৈ যাব শুদ্ধ উত্তৰ 60 ডিগ্ৰী। 15 নম্বৰৰ চোৱা অপশন বি হৈ যাব শুদ্ধ উত্তৰ p⁴ q⁵। তাৰপিছত 16 নম্বৰৰ অপশন বি হৈ যাব শুদ্ধ উত্তৰ 7/√113। 17 নম্বৰৰ অপশন চি হৈ যাব 13.5 সেন্টিমিটাৰ। 18 নম্বৰ কৈছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি আমাৰ পায়ৰ মান ধৰিব হৈছে 3.14। ইয়াৰে অপশন চি হৈ যাব শুদ্ধ উত্তৰ যে 31.4 সেন্টিমিটাৰ। 19 নম্বৰ কুৱেশ্যন আমাক কি হৈ যাব ডি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 20ৰ ডি হৈ যাব শুদ্ধ উত্তৰ। নেক্সট 21ৰ তোমাৰ অপশন চি হৈ যাব শুদ্ধ উত্তৰ 22। 22 কুৱেশ্যনৰ অপশন ডি অৰ্থাৎ 5 সেন্টিমিটাৰ হ'ব শুদ্ধ উত্তৰ। 23ৰ অপশন এ হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 24ৰ তোমালোকৰ অপশন চি হৈ যাব শুদ্ধ উত্তৰ। 25ৰ অপশন ডি হ'ব শুদ্ধ উত্তৰ। 26ৰ অপশন চি। তাৰপিছত তোমালোকৰ 27ৰ কুৱেশ্যন নম্বৰ 27ৰ অপশন ডি। 28ৰ অপশন বি হ'ব শুদ্ধ উত্তৰ 1 আৰু 2 সংগত। তাৰপিছত 29ৰ বি হ'ব শুদ্ধ উত্তৰ। নেক্সট 30ৰ অপশন এ হৈ যাব শুদ্ধ উত্তৰ। 31ৰ অপশন চি হ'ব শুদ্ধ উত্তৰ যে সিহঁতৰ অনুৰূপ কোণবোৰ সমান। তাৰপিছত 32ৰ অপশন এ হৈ যাব শুদ্ধ উত্তৰ 4,1। 33ৰ অপশন চি হ'ব শুদ্ধ উত্তৰ যে 7/18। 34ৰ অপশন এ হৈ যাব শুদ্ধ উত্তৰ 1 আৰু 4। নেক্সট 35ৰ অপশন ডি হৈ যাব শুদ্ধ উত্তৰ। 36ৰ অপশন ডি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 37ৰ এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে সমান গোলকটোৰ ব্যাস কিমান হ'ব। অপশন বি হ'ব শুদ্ধ উত্তৰ যে 6 একক। তাৰপিছত 38ৰ বি হ'ব শুদ্ধ উত্তৰ যে প্ৰথম 8টা মৌলিক সংখ্যাৰ মাধ্যমা কিমান হ'ব 9। 39 যে কোনো ঘটনা ইৰ সম্ভাৱিতা p of e = 0.11 হলে p of e 12ৰ মান কিমান হ'ব। অপশন চি হ'ব শুদ্ধ উত্তৰ 0.89। তাৰপিছত 40 নম্বৰৰ অপশন এ হৈ যাব শুদ্ধ উত্তৰ। 41 নম্বৰৰ তোমালোকৰ অপশন ডি হ'ব শুদ্ধ উত্তৰ 1 অশুদ্ধ কিন্তু 2 শুদ্ধ। 42ৰ অপশন বি হ'ব শুদ্ধ উত্তৰ যে উক্তি এ যুক্তি আৰ দুয়োটা সত্য কিন্তু ৰিজন এৰ শুদ্ধ ব্যাখ্যা নহয়। 43ৰ অপশন তোমাৰ হৈ যাব ডি এ আৰু বি দুয়োটা অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে এ সত্য কিন্তু বি অসত্য। 44ৰ অপশন চি হৈ যাব শুদ্ধ উত্তৰ আৰু 45ৰ তোমাৰ হৈ যাব তোমালোকৰ যে অপশন এ 2n। গতিকে ইমানখিনি আছিলে। তোমালোকে আমাক কি কৰিবা বাকি যিখিনি সেট আছে তোমালোকে অংকখিনি মিলাই তোমালোকে এনেকে ধুনীয়াকে মিলাই যাব। অপশনখিনি অংকখিনি একেই থাকে জাস্ট তোমালোকৰ কুৱেশ্যনটো অকমান সাল সলনি কৰি দিয়ে। গতিকে বাকিখিনি সেটৰ তোমালোকে মিলাই ল'বা। এইখিনি কৰিলে তোমালোকৰ মিলাই লৈ তোমালোকে কমেন্ট সেকশনত জনাবা তোমালোকে কিমান মাৰ্ক স্কোৰ কৰি থৈ আহিছা। আৰু মেথছত লেটাৰ থাকিব নাই তাকো তোমালোকে কমেন্ট সেকশনত জনাবা। আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। গতিকে এইটো ভিডিঅ'ত লাইক কৰি দিবা। থেংক ইউ। তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ তোমালোকৰ কাৰণে বিভিন্ন গাইড তাৰোপৰি মডেল কুৱেশ্যন মই তোমালোকৰ হোৱাটছআপ চেনেলত দি আছো। তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই পিন কমেন্টত দি থম বা তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত চেক কৰিব পাৰা বা এইটো কিউআৰ তোমালোকে স্কেন কৰিও জইন হ'ব পাৰা।